ভাল খবৰ বৰাকবাসীৰ বাবে। বৰাকত স্থাপন হ'ল ষ্টাৰ চিমেণ্টৰ ফেক্টৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে শুভাৰম্ভণি। আজিৰ পৰা শুভাৰম্ভ হ'ল ষ্টাৰ চিমেণ্ট ফেক্টৰীৰ কাছাৰ ইউনিট। কাছাৰৰ কাটিগড়া বৰুংগাত স্থাপন হ'ল চিমেণ্ট ফেক্টৰী। বিভিন্ন সমস্যা জৰ্জৰিত বৰাকত নাই তেনে উল্লেখযোগ্য কোনো ফেক্টৰী বা কাৰখানা, যাৰ ফলত বৰাকৰ 3 জিলাৰ হাজাৰ হাজাৰ নিবনুৱাই কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ ঢাপলি মেলে। আৰু তেনেই এক ক্ষণতেই বৰাকৰ অৰ্থসামাজিক ব্যৱস্থাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিলে ষ্টাৰ চিমেণ্টে। প্ৰায় 400 কোটি টকা ব্যয়েৰে স্থাপন হোৱা ষ্টাৰ চিমেণ্ট ফেক্টৰীৰ পূৰ্ণাংগ ইউনিটে বহু নিবনুৱাৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব। আজি মুখ্যমন্ত্ৰী শুভাৰম্ভ কৰে ইউনিটৰ। শুভাৰম্ভণি কৰি কয়, हमारे बराक वैली में स्टार सीमेंट एक बहुत बड़ा उद्योग लेके आए हैं। 2 मिलियन मेट्रिक टन सीमेंट यहाँ से प्रोडक्शन होंगे और लगभग 600 करोड़ रुपया का यहाँ में इन्वेस्ट भी हुआ है। ये हमारे लिए बहुत ही इम्पोर्टेंट है। जो एडवांटेज असम में कमिटमेंट किया गया था वही आज फुलफिल हुआ है। বৰাক উপত্যকাত ষ্টাৰ চিমেণ্টে প্ৰায় 600 কোটি টকাতকৈ অধিক বিনিয়োগেৰে 2 মিলিয়ন মেট্ৰিক টন এটা বহুত ডাঙৰ চিমেণ্ট উদ্যোগ স্থাপন কৰিছে। তাক আজি মই উদ্বোধন কৰিলোঁ আৰু ৰাইজেও খুব ভাল পাইছে। বৰাক উপত্যকাটো উদ্যোগীকৰণ আৰম্ভ হৈছে। মই ষ্টাৰ চিমেণ্টৰ এই যাত্ৰাৰ শুভেচ্ছা জনাই। हमारे बराक वैली में स्टार सीमेंट एक बहुत बड़ा उद्योग लेके आए हैं। 2 मिलियन मेट्रिक टन सीमेंट यहाँ से प्रोडक्शन होंगे और लगभग 600 करोड़ रुपया का यहाँ में इन्वेस्ट भी हुआ है। ये हमारे लिए बहुत ही इम्पोर्टेंट है। जो एडवांटेज असम में कमिटमेंट किया गया था वही आज फुलफिल हुआ है। বৰাক উপত্যকাত ষ্টাৰ চিমেণ্টে প্ৰায় 600 কোটি টকাতকৈ অধিক বিনিয়োগেৰে 2 মিলিয়ন মেট্ৰিক টন এটা বহুত ডাঙৰ চিমেণ্ট উদ্যোগ স্থাপন কৰিছে। তাক আজি মই উদ্বোধন কৰিলোঁ আৰু ৰাইজেও খুব ভাল পাইছে। বৰাক উপত্যকাটো উদ্যোগীকৰণ আৰম্ভ হৈছে। মই ষ্টাৰ চিমেণ্টৰ এই যাত্ৰাৰ শুভেচ্ছা জনাইছোঁ। শিলচৰৰ পৰা ইয়াছিন মজুমদাৰৰ ৰিপৰ্ট, টাইম 8।